আজি হৈছে 2026 বৰ্ষৰ জানুৱাৰী মাহৰ 20 তাৰিখ আৰু আজি হৈছে মঙ্গলবাৰ। আজিৰ দিনটো শক্তি আৰু সাহসৰ প্ৰতীক সংকটমোচন হনুমানৰ দিন। বজৰংবলীৰ কৃপাত আপোনালোকৰ সকলো বিঘিনি দূৰ হওক তাৰে কামনা কৰিছোঁ। গতিকে সকলোৱে এবাৰ জয় বজৰংবলী বা জয় শ্ৰীৰাম কমেণ্টত লিখিবলৈ নাপাহৰিব। আৰু আজিৰ দিনটো আপোনালোকৰ আৰম্ভ কৰাৰ আগতে মনত নিশ্চয় এটা প্ৰশ্ন উদয় হৈছে যে আজি মোৰ দিনটো কেনে যাব। মোৰ পকেট গধুৰ হ'ব নে খৰচৰ মাত্ৰা বাঢ়িব, নে মই বিচৰা ধৰণে আজি কামবোৰ হ'ব, নে কোনোবাই বিধি পথালি দিব। জ্যোতিষশাস্ত্ৰ অনুসৰি আজি চন্দ্ৰ আৰু সূৰ্যৰ বিশেষ অৱস্থানে আপোনাৰ আত্মবিশ্বাস আৰু কৰ্মক্ষেত্ৰত পোনপটীয়া প্ৰভাৱ পেলাব। আজিৰ গ্ৰহৰ সমীকৰণ অইন দিনাতকৈ কিছু পৃথক, যিয়ে কিছুমান ৰাশিৰ বাবে কঢ়িয়াই আনিছে অপাৰ সম্ভাৱনা আৰু আন কিছুমানৰ বাবে আনিছে সতৰ্কবাণী। কিন্তু ৰ'ব, এই ৰাশিফলৰ বিশ্লেষণ আন 10টা সাধাৰণ ভিডিঅ'ৰ দৰে নহয়, কাৰণ ইয়াত কেৱল আপোনাৰ সমস্যাৰ কথাই নকওঁ, মই আপোনাক দিম শাস্ত্ৰসন্মত এনে কিছুমান সহজ প্ৰতিকাৰ, যি ব্যৱহাৰ কৰি আপুনি আজিৰ দিনটো বেয়া প্ৰভাৱবোৰো খণ্ডন কৰিব পাৰিব। অৰ্থাৎ সঠিক পথ প্ৰদৰ্শনৰ সমাধান দুয়োটাই পাব একেলগে। আজি 12টা ৰাশিৰ ভিতৰত সেই ভাগ্যৱান ৰাশি কোনটো হ'ব যাৰ ওপৰত মা লক্ষ্মীৰ বিশেষ কৃপা বৰ্ষণ হ'ব, আৰু কাৰ প্ৰেম জীৱনলৈ আহিব ধুমুহা বা কোনে পাব এটা হঠাতে সুখবৰ, জানিবলৈ ভিডিঅ'টো শেষলৈকে চাব। কাৰণ আজিৰ এই বিশেষ ঘটনা আপোনাৰ জীৱনৰ বাবেও হ'ব পাৰে অত্যন্ত গুৰুত্বপূৰ্ণ। তেনেহ'লে আহক পলম নকৰি আৰম্ভ কৰোঁ মেষ ৰাশিৰ পৰা মীন ৰাশিলৈ আজিৰ দিনটোৰ সম্পূৰ্ণ ৰাশিফল। কিন্তু তাৰ আগতে যিসকল আজিৰ ভাগ্যশালী ৰাশি হিচাপে পৰিগণিত হৈছে সেই ৰাশিসমূহৰ বিষয়ে জানি লওঁ। সেই ৰাশিসমূহ হৈছে মিথুন ৰাশি, কৰ্কট ৰাশি, তুলা ৰাশি, বৃশ্চিক ৰাশি আৰু মকৰ ৰাশি। আজিৰ দিনটোৰ বাবে সাৱধানে থাকিব লগা ৰাশিসমূহ হৈছে মেষ ৰাশি, বৃষ ৰাশি, সিংহ ৰাশি, কন্যা ৰাশি আৰু কুম্ভ ৰাশি। আহক এতিয়া আমি ৰাশিফল শিতানলৈ যাওঁ। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাৰ বাবে এই দিনটো হ'ব মিশ্ৰিত ফলদায়কৰ দিন। গ্ৰহৰ অৱস্থান অনুসৰি বিশেষকৈ মকৰ ৰাশিত কেইবাটাও গ্ৰহৰ সমাৱেশ হোৱাৰ বাবে আপোনাৰ কৰ্মজীৱনত ব্যস্ততা বাঢ়িব। আপোনাৰ আত্মবিশ্বাস অটুট থাকিব, কিন্তু ধৈৰ্য ধৰাটো অতি প্ৰয়োজনীয় হ'ব। কৰ্মক্ষেত্ৰত কামৰ হেঁচা থাকিব, কিন্তু আপোনাৰ কঠোৰ পৰিশ্ৰমে সফল হোৱাটো সহায় কৰিব। সহকৰ্মীৰ সৈতে সুসম্পৰ্ক বজাই ৰাখক নিয়োজিত লোকসকলে, তেতিয়াহে আপোনালোকে কামবোৰ ভালদৰে কৰিব পাৰিব। ব্যৱসায়ীসকলৰ বাবে দিনটো মধ্যমীয়া হ'ব। নতুন বিনিয়োগৰ ক্ষেত্ৰত অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ ল'লে আপোনাৰ বাবে ভাল হ'ব। আজি আপোনাৰ আৰ্থিক দিশটো স্বাভাৱিক অৱস্থাত থাকিব। অপ্ৰয়োজনীয় খৰচবোৰ কমাবলৈ চেষ্টা কৰিব, নহ'লে আৰ্থিক দিশত কিছু লোকচান হোৱাৰ বা সমস্যা হোৱাৰ সম্ভাৱনা থাকিব। আৰু লগতে বকেয়া টকা বা ধাৰ দিয়া টকা ঘূৰাই পোৱাৰ সামান্য সম্ভাৱনা আছে। গতিকে এই ক্ষেত্ৰত চেষ্টা কৰিলেও আপোনাৰ বাবে আজি ভাল হ'ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনালোকৰ শৰীৰৰ বিষ বা ভৰিৰ বিষৰ অনুভৱ হ'ব পাৰে। কামৰ মাজে মাজে বিশ্ৰাম ল'বলৈ চেষ্টা কৰিব। মানসিক চাপ বা দুশ্চিন্তা কম কৰিবলৈ যোগাসন বা ধ্যান কৰিবলৈ যত্ন কৰিলে আপোনালোকে লাভৱান হ'ব। পৰিয়ালৰ ক্ষেত্ৰত আজি আপোনালোকে অলপ তেওঁলোকৰ সৈতে সময় কটোৱাৰ সুযোগ পাব, আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত সামান্য ভাল হোৱা দেখা পাব। আৰু প্ৰেমৰ সম্পৰ্কত সৰু সুৰা ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। গতিকে কথা বতৰা পাতোতে অলপ সংযমতা বজাই ৰাখি চলিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ বাবে আপোনালোকৰ কিছুমান সাৱধানতাও অৱলম্বন কৰিব লাগিব। সেইবোৰ হৈছে মংগল গ্ৰহৰ প্ৰভাৱত আজি আপোনালোকৰ খং বৃদ্ধি পাব পাৰে, যাৰ ফলত অকাৰণতে বিবাদ হ'ব পাৰে। গতিকে শান্ত হৈ থাকিবলৈ আজিৰ দিনটো চেষ্টা কৰিব। বাহন চলোৱা বা কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাত খৰখেদা আজি নকৰিব, নহ'লে এই ক্ষেত্ৰত আপোনাৰ সমস্যাৰ উদ্ভৱ হ'ব পাৰে। আৰু যিকোনো ধৰণৰ তৰ্ক বিতৰ্ক বা আইনী জঞ্জালৰ পৰা আজি আঁতৰত থাকিবলৈ চেষ্টা কৰাটো আপোনাৰ বাবে ভাল হ'ব। আৰু আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হিচাপে, যিহেতু দিনটো মঙ্গলবাৰ, গ্ৰহ দোষ নিবাৰণৰ বাবে তলত দিয়া কিছুমান প্ৰতিকাৰ আপোনালোকে কৰিব পাৰে। পুৱা বা সন্ধিয়া সময়ত হনুমান চালিচা পাঠ কৰক। ইয়ে আপোনাৰ আত্মবিশ্বাস বঢ়াব আৰু বিপদৰ পৰা ৰক্ষা কৰিব। হনুমানজীক আজি ৰঙা জবা বা সেন্দুৰ অৰ্পণ কৰিলে শুভ ফল পাব। আৰু সাধ্য অনুসৰি যদি মচুৰ দালি বা ৰঙা বস্ত্ৰ দান কৰিব পাৰে আৰ্তজনক, তেনেহ'লে আপোনাৰ দিনটো আজি সুন্দৰ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হ'ব ৰঙা আৰু লাকি নম্বৰ হ'ব 1। আজিৰ দিনটো আপোনালোকৰ শুভ হওক, ভাল হওক তাৰে কামনা কৰিছোঁ। সেইবাবে আপোনালোকেও কমেণ্টত জয় বজৰংবলী বা ওম নমঃ শিৱায় লিখিব পাৰে, দিনটো যাতে আপোনালোকৰ সুন্দৰ হয়। আৰু ভিডিঅ'টো যদি ভাল পাইছে তেনেহ'লে লাইক এটাও নিশ্চয়কৈ কৰিব। ধন্যবাদ। এতিয়া বৃষ ৰাশি।
বৃষ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো যথেষ্ট ইতিবাচক আৰু ফলদায়ক হোৱাৰ সম্ভাৱনা আছে। মানসিক শান্তি থাকিব আৰু দিনটোত আপুনি সৃজনীশীল কামত মন দিব পাৰিব। অৱশ্যে আৱেগিক হঠকাৰী সিদ্ধান্তৰ পৰা আজি বিৰত থকাটো ভাল হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ দক্ষতাৰ আজি শলাগ ল'ব। আপোনাৰ ঊৰ্ধ্বতন বিষয়ৰ পৰা প্ৰশংসা লাভ কৰি আজি আপুনি আনন্দিত হ'ব। ব্যৱসায়ীসকলে নতুন যোগাযোগৰ পৰা লাভৱান হোৱাৰ সম্ভাৱনা আছে। কলা সাহিত্য বা গ্লেমাৰ জগতৰ লগত জড়িত ব্যক্তিসকলৰ বাবে দিনটো বিশেষভাৱে শুভ দেখা গৈছে। আৰ্থিক অৱস্থা আজি সবল থাকিব। পুৰণি বিনিয়োগৰ পৰা লাভ পোৱাৰ আশা আছে। আজি বিলাসবহুল সামগ্ৰী ক্ৰয় কৰাত খৰচ বাঢ়িব পাৰে, সেয়েহে বাজেটৰ প্ৰতি লক্ষ্য ৰাখিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি ভালেই দেখা গৈছে, কিন্তু বতৰ পৰিৱৰ্তনৰ বাবে ডিঙিৰ সমস্যা বা চৰ্দি কাহত ভুগিব লগা হ'ব পাৰে। গতিকে ঠাণ্ডা বস্তু খোৱাৰ পৰা আজি বিৰত থাকিব। পৰিয়ালৰ ক্ষেত্ৰত সুখ শান্তিয়ে বিৰাজ কৰিব। আজি সন্ধিয়া পৰিয়ালৰ সৈতে কোনো ধৰ্মীয় অনুষ্ঠান বা ভ্ৰমণলৈ যাব পাৰে। ইয়াৰ দ্বাৰা পৰিয়ালত সুখ শান্তি বৃদ্ধি পাব আৰু লগতে প্ৰেমিক প্ৰেমিকাৰ বাবে আজি দিনটো ৰোমান্টিক হ'ব। দাম্পত্য জীৱনত আপোনালোকৰ জোনাকৰ দৰে মৰম বৃদ্ধি পোৱা দেখা গৈছে। আৰু আজিৰ দিনটোৰ বাবে আপোনালোকে কিছুমান সাৱধানতা অৱলম্বন কৰিবলৈ যত্ন কৰিব লাগিব। বৃষ ৰাশিৰ লোকসকলে কেতিয়াবা অলপ জেদি হয়, গতিকে আজিৰ দিনটো নমনীয় হ'বলৈ চেষ্টা কৰিব, কাৰণ আজি মংগলবাৰ যিহেতু, নহ'লে আপোনাৰ মানুহৰ সৈতে সম্পৰ্ক বেয়া হ'ব পাৰে। আৰু মছলাযুক্ত খাদ্য বা তেলীয়া খাদ্য বেছিকৈ আজি গ্ৰহণ নকৰিব, নহ'লে গেষ্ট্ৰিকৰ সমস্যা বৃদ্ধি পাব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব। গ্ৰহৰ শুভ প্ৰভাৱ বৰ্তাই ৰাখিবলৈ হ'লে তলত দিয়া কামবোৰ কৰিব পাৰে আপোনালোকে। যিহেতু বৃষ ৰাশিৰ অধিপতি শুক্ৰ, সেয়েহে কোনো গৰুক সেউজীয়া ঘাঁহ বা ৰুটি গুড়ৰ সৈতে খাবলৈ দিয়ক। ইয়াৰ ফলত আৰ্থিক উন্নতি দেখা দিব। মংগলবাৰ হোৱাৰ বাবে আজি হনুমান মন্দিৰত দৰ্শন কৰক আৰু লগতে চাকি জ্বলাই প্ৰাৰ্থনা কৰক। ইয়াৰ দ্বাৰা আপোনাৰ দিনটো আজি শুভ হ'ব। আজিৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা বা ক্ৰীম আৰু শুভ সংখ্যা হ'ব 2। আজিৰ দিনটো আপোনাৰ মংগলময় হওক, আপুনি আৰু আগুৱাই যাওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত জয় শ্ৰীৰাম বা ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকসকলৰ আজিৰ দিনটো মধ্যম ফলদায়ক হ'ব। আপোনাৰ মনত নতুন চিন্তা বা পৰিকল্পনা আহিব পাৰে, কিন্তু সেইবোৰ বাস্তৱায়িত কৰিবলৈ অলপ সংগ্ৰাম কৰিব লগা হ'ব পাৰে। মানসিক চঞ্চলতা বা অস্থিৰতা অনুভৱ হ'ব পাৰে, সেয়েহে গুৰুত্বপূৰ্ণ কামত মনোযোগ দিয়াটো দৰকাৰী হ'ব। কৰ্মক্ষেত্ৰত কামৰ বোজা বাঢ়িব, যাৰ বাবে আপুনি ভাগৰুৱা অনুভৱ কৰিব। যোগাযোগ বা মিডিয়াৰ সৈতে জড়িত লোকসকলৰ বাবে দিনটো ভাল, কিন্তু সহকৰ্মীৰ সৈতে তৰ্কত লিপ্ত নহ'ব। ব্যৱসায়ত আজি সতৰ্কতা অৱলম্বন কৰি চলিব, বিশেষকৈ যদি আপুনি অংশীদাৰিত্ব ব্যৱসায়ত আছে তেনেহ'লে অলপ সাৱধানে চলাৰ প্ৰয়োজনীয়তা থাকিব। আৰ্থিক দিশত আজি দিনটো আপুনি মিশ্ৰিত ফলাফল পাব। হঠাতে আপোনাৰ হাতলৈ টকাও আহিব পাৰে, কিন্তু লগে লগে খৰচৰ মাত্ৰাও বৃদ্ধি পাব পাৰে। আজি কাকো ধাৰলৈ নিদিব টকা, নহ'লে ঘূৰাই পোৱাত সমস্যা হ'ব পাৰে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি স্বাস্থ্যৰ যত্ন লোৱাটো অতি প্ৰয়োজনীয় হ'ব। আপোনাৰ পেটৰ সমস্যা বা এলাৰ্জিজনিত সমস্যাই দেখা দিব পাৰে, সেইবাবে আজিৰ দিনটো অলপ স্বাস্থ্যৰ ক্ষেত্ৰত অলপ মনোযোগ দিয়ক। পৰ্যাপ্ত টোপনি আৰু সুষম আহাৰ গ্ৰহণ কৰিব। মানসিক চাপৰ পৰা আঁতৰি থাকিবলৈ হ'লে আজি যোগাসন আৰু ধ্যান কৰিবলৈ যত্ন কৰিব। ভাই আৰু ভনীৰ পৰা আজি সহযোগিতা পাব। ঘৰুৱা পৰিৱেশ ইয়াৰ ফলত ভাল হৈ থাকিব। প্ৰেমৰ ক্ষেত্ৰত দিনটো সাধাৰণ থাকিব। সংগীৰ আৱেগক সন্মান জনাওক আৰু কোনো পুৰণি কথা উলিয়াই কাজিয়া নকৰিব, নহ'লে সংঘাত হোৱাৰ সম্ভাৱনা আছে। আজিৰ দিনটোৰ বাবে সাৱধান হ'ব লগা বিষয়সমূহ হৈছে, যিহেতু মিথুন ৰাশিৰ জাতক জাতিকাসকলে কথা ক'বলৈ ভাল পায়, কিন্তু আজিৰ দিনটোত বেছি কথা কোৱাৰ ফলত আপুনি সমস্যাত পৰিব পাৰে। গোপন কথা কাৰো আগত প্ৰকাশ নকৰিব আৰু যান বাহন বা গাড়ী চলাওঁতে সাৱধান হ'ব। সৰু সুৰা আঘাত পোৱাৰ সম্ভাৱনা থাকিব। আৰু আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব। মিথুন ৰাশিৰ অধিপতি বুধ আৰু দিনটো মংগলবাৰ হোৱাৰ বাবে তলত দিয়া প্ৰতিকাৰসমূহ আপুনি কৰিব পাৰে। ভগৱান গণেশক আজি পূজা অৰ্চনা কৰক আৰু ওং গং গণপতে নমঃ মন্ত্ৰ জপ কৰিব। ইয়াৰ দ্বাৰা আপোনাৰ কামৰ বাধা দূৰ হ'ব। চৰাই বা জীৱ জন্তুক মগুমা বা সেউজীয়া দাইল খাবলৈ দিয়ক। ইয়াৰ দ্বাৰাও আপুনি আজি আগুৱাই যাব পাৰিব বাধা নোহোৱাকৈ। আৰু যিহেতু মংগলবাৰ আজি, সেয়েহে সন্ধিয়া হনুমান চালিচা পাঠ কৰিলে মনৰ ভয়বোৰ দূৰ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 5। আজিৰ দিনটো আপোনালোকৰ সুন্দৰ হওক, ভাল হওক তাৰেই কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব, কমেণ্টত ওম নমঃ শিৱায় বা জয় শ্ৰীৰাম লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো আৱেগিক আৰু ব্যস্ততাৰে ভৰা দিন হ'ব। যিহেতু আপুনি চন্দ্ৰৰ দ্বাৰা প্ৰভাৱিত, গতিকে আজি আপোনাৰ মনৰ অৱস্থা ক্ষণে ক্ষণে সলনি হ'ব পাৰে। অৱশ্যে মংগলবাৰ হোৱাৰ বাবে আপোনাৰ কাম কৰাৰ শক্তি আৰু উৎসাহ অটুট থাকিব। মানসিক ভাৰসাম্য বজাই ৰখাটো আজি আপোনাৰ মূল চাবিকাঠি হ'ব। নিয়োজিত লোকসকলৰ বাবে দিনটো ভাল, কিন্তু আপুনি কামৰ হেঁচা অনুভৱ কৰিব পাৰে। ঊৰ্ধ্বতন বিষয়ৰ লগত কথা পাতোঁতে নৰ্মতা অৱলম্বন কৰি চলিব।
ব্যৱসায়ত আজি নতুন চুক্তি বা সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চিন্তা চৰ্চা কৰি ল'ব। সহকৰ্মীৰ পৰা আশানুৰূপ সহায় নাপাবও পাৰে আজি, সেয়েহে নিজৰ ওপৰত ভৰসা কৰি চলাটো বেছি লাভজনক হ'ব। আৰ্থিক অৱস্থা সামগ্ৰিকভাৱে ভালেই থাকিব, কিন্তু ঘৰুৱা সা সামগ্ৰী বা মেৰামতিৰ কামত কিছু ধন খৰচ হ'ব পাৰে আজি। বিনিয়োগৰ বাবে দিনটো বেছি অনুকূল নহয়, বিশেষকৈ শ্বেয়াৰ বজাৰ বা অন্য ব্যৱসায়ত আপুনি সাৱধান হ'ব লাগিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনালোকৰ বিশেষ গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। বুকুৰ বিষ, কফ বা গেষ্ট্ৰিকৰ সমস্যাই আমনি কৰিব পাৰে আপোনাক। মানসিক চাপ বা উদ্বেগ কমাবলৈ চেষ্টা কৰক আজি। পানী বেছিকৈ খোৱাটো আপোনাৰ বাবে আজি ভাল হ'ব। পৰিয়ালৰ ক্ষেত্ৰত আজি মাতৃৰ স্বাস্থ্যৰ প্ৰতি অলপ সচেতন হওক। পৰিয়ালত সৰু সুৰা কথাত মতভেদ হ'ব পাৰে, শান্ত হৈ পৰিস্থিতি চম্ভালিবলৈ চেষ্টা কৰিব। প্ৰেমিক প্ৰেমিকাৰ মাজত আৱেগিক বান্ধোন দৃঢ় হ'ব। বিবাহিত লোকসকলে জীৱন সংগীৰ পৰা মৰম আৰু সমৰ্থন লাভ কৰি তেওঁলোকে সুখী অনুভৱ কৰিব। আজিৰ দিনটোৰ বাবে আপুনি কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব। আজি অতিমাত্ৰা আৱেগিক হৈ কোনো সিদ্ধান্ত নল'ব। খং আৰু দুখ দুয়োটাই নিয়ন্ত্ৰণত ৰাখিবলৈ যত্ন কৰিব। পানীৰ পৰা অলপ সাৱধান হৈ থাকিব আজি, যেনে নদী, পুখুৰী আদিৰ। নিজৰ পৰিকল্পনা বা গোপন কথা আজি কাকো নক'ব, নহ'লে কামত ব্যাঘাত জন্মিব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব। মনৰ চঞ্চলতা দূৰ কৰিবলৈ আৰু গ্ৰহৰ শুভ ফল পাবলৈ তলত দিয়া উপায়বোৰ কৰিব পাৰে। শিৱ মন্দিৰত গৈ শিৱলিংগত কেঁচা গাখীৰ বা পানী অৰ্পণ কৰক, ই আপোনাক মানসিক শান্তি বঢ়াব। মংগলবাৰ হোৱাৰ বাবে হনুমান চালিচা পাঠ কৰিলে আপোনাৰ আত্মবিশ্বাস বাঢ়িব আৰু ভয় দূৰ হ'ব। কোনো দৰিদ্ৰ ব্যক্তিক চাউল বা চেনি দান কৰিব পাৰে, ইয়াৰ দ্বাৰা আপোনাৰ দিনটো আজি ভাল হ'ব। আজি আপোনাৰ বাবে শুভ ৰং হ'ব ক্ৰীম বা ৰূপালী আৰু শুভ সংখ্যা হ'ব 2। আজিৰ দিনটো আপোনালোকৰ সুন্দৰ হওক, ভাল হওক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত জয় শ্ৰীৰাম বা ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো আত্মবিশ্বাস আৰু শক্তিৰে ভৰা হ'ব। যিহেতু আপোনাৰ ৰাশিৰ অধিপতি গ্ৰহ সূৰ্য, গতিকে আপোনাৰ ব্যক্তিত্ব আজি আকৰ্ষণীয় হ'ব। কিন্তু দিনটো মংগলবাৰ হোৱাৰ বাবে আপোনাৰ খং আৰু উগ্ৰতা অলপ বেছি হ'ব পাৰে, যিয়ে আপোনাক বিপদত পেলাব পাৰে। ধৈৰ্য ধৰিলে দিনটো আপোনাৰ পক্ষত থাকিব। কৰ্মক্ষেত্ৰত আপোনাৰ নেতৃত্ব দিয়াৰ ক্ষমতা বৃদ্ধি পাব। সহকৰ্মী বা অধীনস্থ কৰ্মচাৰীৰ ওপৰত আপোনাৰ প্ৰভাৱ থাকিব। যিসকলে চৰকাৰী কাম কাজ বা প্ৰশাসনীয় বিভাগৰ সৈতে জড়িত তেওঁলোকৰ বাবে দিনটো শুভ। ব্যৱসায়ত কোনো নতুন প্ৰজেক্ট আৰম্ভ কৰিব পাৰে, কিন্তু প্ৰতিদ্বন্দ্বীৰ পৰা অলপ সাৱধান হৈ থাকিব লাগিব। আৰ্থিক স্থিতি আজি মজবুতেই থাকিব, কিন্তু খৰচৰ মাত্ৰা বাঢ়িব পাৰে। বিলাহী সামগ্ৰী বা সাজপাৰৰ ওপৰত ধন ব্যয় হোৱাৰ সম্ভাৱনা আছে। আজিৰ দিনটোত ঋণ লোৱা বা দিয়াৰ পৰা বিৰত থাকিব, তেতিয়াই আপোনাৰ লাভ হ'ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ ক্ষেত্ৰত আজি আপোনালোকৰ গেষ্ট্ৰিক, এচিডিটি আৰু পেটৰ সমস্যাই দেখা দিব পাৰে। চকুৰ সমস্যা বা মূৰৰ বিষ অনুভৱ কৰিব, গতিকে ৰ'দত বেছি ঘূৰা ফুৰা নকৰিব। পানী প্ৰচুৰ পৰিমাণে খাব। পৰিয়ালত আজি পিতৃৰ স্বাস্থ্যৰ প্ৰতি অলপ যত্ন ল'ব। পিতৃৰ সৈতে মত বিৰোধো হ'ব পাৰে, গতিকে কথা কওঁতে সংযত হ'বলৈ চেষ্টা কৰিব। প্ৰেমৰ সম্পৰ্কত ইগ' বা অহংকাৰৰ সংঘাত হ'ব পাৰে। আপোনাৰ সংগীৰ ভাৱনাক গুৰুত্ব দিয়ক আৰু সৰু কথাতে খং নকৰিব। আজিৰ দিনটোত আপুনি কিছু ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগিব। আজি আপোনাৰ আত্মবিশ্বাস অহংকাৰলৈ ৰূপান্তৰিত হ'ব পাৰে। নিজকে আনতকৈ ডাঙৰ বুলি ভাবি কাকো অপমান আজি নকৰিব। যিকোনো কামত হঠকাৰী সিদ্ধান্ত নল'ব। খঙৰ ভমকত লোৱা সিদ্ধান্তই ক্ষতি কৰিব আজি আপোনাক। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব। সিংহ ৰাশিৰ অধিপতি সূৰ্য আৰু বাৰ মংগলবাৰ হোৱাৰ বাবে তলত দিয়া প্ৰতিকাৰসমূহ আপোনাৰ বাবে ফলদায়ক হ'ব। পুৱা সোনকালে উঠি স্নান কৰি সূৰ্যদেৱক পানী অৰ্পণ কৰক। পানীত অলপ ৰঙা ফুল বা সেন্দুৰ মিহলাই ল'লে বেছি ভাল হ'ব। ই আপোনাৰ সন্মান আৰু শক্তি বঢ়াব। দিনটো মংগলবাৰ, সেয়েহে হনুমান চালিচা পাঠ কৰিলে সকলো বাধা দূৰ হ'ব। গৰুক অলপ গুড় বা ৰুটি খাবলৈ দিলে গ্ৰহ দোষ খণ্ডন হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব কমলা বা সোণালী আৰু শুভ সংখ্যা হ'ব 1। আজিৰ দিনটো আপোনালোকৰ সুন্দৰ হওক, ভাল হওক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় বা জয় শ্ৰীৰাম লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মিশ্ৰিত ফলদায়ক হ'ব। আপোনাৰ ৰাশিৰ অধিপতি বুধ আৰু বাৰ অধিপতি মংগলৰ প্ৰভাৱত আপোনাৰ বুদ্ধিমত্তা আৰু কৰ্মশক্তি দুয়োটাই সক্ৰিয় হৈ থাকিব, কিন্তু কেতিয়াবা মনৰ অস্থিৰতা বা খৰখেদাই কামত ব্যাঘাত জন্মাব পাৰে। আজি পৰিকল্পনা মতে কাম কৰিলেহে আপুনি সফলতা পাব। চাকৰিজীৱীসকলে নিজৰ কামত অত্যন্ত সতৰ্ক হ'ব লাগিব। সৰু ভুলৰ বাবেও ঊৰ্ধ্বতন বিষয়ৰ কথা শুনিব লগা হ'ব পাৰে। বেংক, হিচাপ নিকাচ বা লেখা মেলাৰ সৈতে জড়িত লোকসকলৰ বাবে দিনটো শুভ। ব্যৱসায়ত গতানুগতিক লাভ হ'ব, কিন্তু নতুন অংশীদাৰ বা চুক্তি কৰাৰ আগতে নথিপত্ৰ ভালদৰে পঢ়ি ল'ব। আৰ্থিক অৱস্থা আজি মধ্যমীয়া থাকিব। আয়ৰ পথ খোলা থাকিব, কিন্তু হাতলৈ অহা টকা সোনকালে খৰচ হ'ব পাৰে।
আজি কাকো ধাৰলৈ টকা নিদিব, কাৰণ সেই টকা ঘূৰাই পোৱাত সমস্যা হ'ব পাৰে। বাজেট বনাই চলিলে আজি আপুনি সুফল পাব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনাৰ স্নায়ুৰ সমস্যা বা ছালৰ এলাৰ্জিয়ে আমনি কৰিব পাৰে। পেটৰ সমস্যাত ভুগিব পাৰে, গতিকে বজাৰৰ মুকলি খাদ্য বা বেছি মছলাযুক্ত খাদ্য পৰিহাৰ কৰি চলিবলৈ যত্ন কৰিব। পৰিয়ালৰ দৃষ্টিকোণৰ পৰা আজি আপোনাৰ পৰিৱেশ শান্ত অৱস্থাত থাকিব আৰু মোমাইকৰ ফালৰ পৰা কোনো শুভ খবৰ বা সহযোগিতা পাব পাৰে। ইয়াৰ দ্বাৰা আপোনালোকে আজি মানসিক শান্তি পাব। প্ৰেমৰ ক্ষেত্ৰত দিনটো ঠিকেই থাকিব, কিন্তু সংগীৰ লগত তৰ্ক কৰাৰ পৰা বিৰত থাকিব। আপোনাৰ কটু কথাই সম্পৰ্কত অৱনতি আনিব পাৰে। আজিৰ দিনটোত আপুনি কিছু ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰিব লাগিব। আজি আপোনাৰ কথাই আনক আঘাত দিব পাৰে, গতিকে প্ৰয়োজনতকৈ বেছি কথা আজি নক'ব আৰু কটু বাক্য ব্যৱহাৰ নকৰিব। আনৰ সমালোচনা বা চৰ্চা কৰাৰ পৰা আঁতৰি থাকক, নহ'লে আপুনি নিজেই বিপদত পৰাৰ সম্ভাৱনা আছে। মোবাইল বা কম্পিউটাৰ আদিৰ যন্ত্ৰপাতি ব্যৱহাৰ কৰোঁতে সাৱধান হ'ব, যান্ত্ৰিক বিজুতি ঘটাৰ সম্ভাৱনা থাকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰসমূহ হ'ব: কন্যা ৰাশিৰ বাবে বুধ গ্ৰহৰ প্ৰভাৱ শুভ কৰিবলৈ আৰু মংগলবাৰৰ বাবে তলত দিয়া উপায়বোৰ কৰিবলৈ যত্ন কৰক। যিকোনো শুভ কাম কৰাৰ আগতে শ্ৰী গণেশক স্মৰণ কৰক। গণেশক আপুনি পূজা অৰ্চনা কৰিলে মানসিক শান্তি আৰু সফলতা পাব। গৰুক সেউজীয়া ঘাঁহ বা পালেং শাক খাবলৈ দিয়ক, ই আৰ্থিক সমস্যা দূৰ কৰিব। মানসিক শক্তি বঢ়াবৰ বাবে হনুমান চালিচা আজি পাঠ কৰক। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 5। আজিৰ দিনটো আপোনালোকৰ সুন্দৰ হওক, ভাল হওক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে, ভিডিঅ'টো লাইক কৰিব। কমেণ্টত জয় শ্ৰীৰাম বা ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো সামাজিক আৰু সৃজনীশীল কামৰ বাবে অতি শুভ। আপোনাৰ ৰাশিৰ অধিপতি শুক্ৰৰ প্ৰভাৱত আপোনাৰ ব্যক্তিত্বই আনক আকৰ্ষিত কৰিব, কিন্তু দিনটো মংগলবাৰ হোৱাৰ বাবে আপোনাৰ খৰখেদা স্বভাৱে কিছুমান কামত বাধা দিব পাৰে। মানসিক ভাৰসাম্য বজাই ৰখাটো আজি আপোনাৰ বাবে জৰুৰী হ'ব। কৰ্মক্ষেত্ৰত পৰিৱেশ অনুকূল থাকিব। আপোনাৰ কূটনৈতিক বুদ্ধিয়ে জটিল সমস্যা সমাধান কৰাত সহায় কৰিব। ব্যৱসায়ীসকলে নতুন অংশীদাৰিত্ব বা গ্ৰাহকৰ পৰা লাভৱান হ'ব পাৰে। ফেশ্বন, কাপোৰ বা সৌন্দৰ্য চৰ্চাৰ ব্যৱসায়ত লগত জড়িতসকলৰ বাবে দিনটো ভালে দেখা গৈছে। সহকৰ্মীৰ লগত অনাৱশ্যক তৰ্কত লিপ্ত নহ'ব আজি, ই আপোনাৰ ভাৱমূৰ্তি আজি নষ্ট কৰিব পাৰে। আৰ্থিক দৃষ্টিকোণৰ পৰা আজিৰ দিনটো মিশ্ৰিত ফলদায়ক হ'ব। টকা পইচাৰ আগমন ঘটিব, কিন্তু বিলাসিতা বা সুখ স্বাচ্ছন্দ্যৰ বাবে খৰচ বৃদ্ধি পাব পাৰে। ঘৰ সজোৱা বা নিজৰ সাজপাৰৰ বাবে ধন ব্যয় হোৱাৰ সম্ভাৱনা আছে। ভৱিষ্যতৰ বাবে সঞ্চয়ৰ কথা ভবাটো বৰ্তমান সময়ৰ বাবে ভাল হ'ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি কঁকালৰ বিষ বা প্ৰস্ৰাৱজনিত সমস্যাই দেখা দিব পাৰে। পানী বেছিকৈ খাব আৰু শৰীৰত যাতে পানীৰ অভাৱ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব। মহিলাসকলে হৰম'নজনিত সমস্যাত ভুগিব পাৰে। পৰিয়ালত আজি সুখ শান্তি থাকিব আপোনাৰ। সন্ধিয়া কোনো আত্মীয়ৰ ঘৰলৈ যোৱাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ইতিবাচক শক্তি দেখা দিব। প্ৰেম আৰু বিবাহিত জীৱনৰ বাবে দিনটো অতি ৰোমান্টিক হ'ব। জীৱনসংগীৰ লগত সময় কটোৱাৰ সুন্দৰ সুযোগ আজি পাব। অবিবাহিতসকলৰ বাবে বিবাহৰ প্ৰস্তাৱ আজি আহিব পাৰে। আজিৰ দিনটোৰ বাবে আপুনি কিছুমান ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগিব। তুলা ৰাশিৰ মানুহে প্ৰায়ে সিদ্ধান্ত লওঁতে দোমোজা অনুভৱ কৰে। আজি গুৰুত্বপূৰ্ণ সিদ্ধান্ত লওঁতে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লওক। কৰ্মক্ষেত্ৰত বিপৰীত লিংগৰ সহকৰ্মীৰ সৈতে সাৱধানে ব্যৱহাৰ কৰিব, নহ'লে বদনাম হোৱাৰ সম্ভাৱনা আছে। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব: শুক্ৰ গ্ৰহক মজবুত কৰিবলৈ আৰু মংগলবাৰৰ বাবে তলত দিয়া উপায়বোৰ কৰিব পাৰে। লক্ষ্মী মন্ত্ৰ পাঠ কৰিলে আৰ্থিক সমস্যা দূৰ হ'ব। সৰু ল'ৰা ছোৱালীক মিশ্ৰি বা বগা ৰঙৰ মিঠাই খাবলৈ দিলে শুভ ফল পাব। দিনটো মংগলবাৰ, গতিকে হনুমান চালিচা পাঠ কৰিলে আপোনাৰ মনৰ ভয় আৰু অস্থিৰতা দূৰ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা বা ৰূপালী আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে, ভিডিঅ'টো লাইক কৰিব। কমেণ্টত ওম নমঃ শিৱায় বা জয় শ্ৰীৰাম লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ অধিপতি গ্ৰহ হৈছে মংগল। যিহেতু আজি মংগলবাৰ, সেয়েহে এই দিনটো আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব। আপোনাৰ সাহস আৰু পৰাক্ৰম বৃদ্ধি পাব। আপুনি যিকোনো প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ সক্ষম হ'ব। অৱশ্যে আপোনাৰ গোপন স্বভাৱ আৰু খঙৰ বাবে কেতিয়াবা ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ গতি তীব্ৰ হ'ব। আধৰুৱা কামবোৰ আজি সম্পূৰ্ণ কৰিব পাৰে। আৰক্ষী, প্ৰতিৰক্ষা, চিকিৎসা বা কাৰিকৰী বিভাগৰ সৈতে জড়িত লোকসকলৰ বাবে দিনটো বিশেষভাৱে শুভ। ব্যৱসায়ত প্ৰতিদ্বন্দ্বীসকলে আপোনাক সমস্যাত পেলাবলৈ চেষ্টা কৰিব পাৰে, কিন্তু আপোনাৰ বুদ্ধিমত্তাৰ জৰিয়তে তেওঁলোকক পৰাস্ত কৰিব পাৰিব। আৰ্থিক অৱস্থা মজবুত থাকিব। মাটি বাৰী বা সম্পত্তি ক্ৰয় বিক্ৰয়ৰ পৰা লাভ হোৱাৰ সম্ভাৱনা আছে। হঠাৎ কোনো জৰুৰী কামত মোটা অংকৰ টকা খৰচ হ'ব পাৰে, সেয়েহে অৰ্থ সঞ্চয়ৰ প্ৰতি গুৰুত্ব দিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনাৰ তেজৰ সৈতে জড়িত সমস্যা হোৱাৰ বা জ্বৰ চৰ্দি আদি আমনি কৰিব পাৰে। সৰু সুৰা আঘাত পোৱাৰ যোগ আছে, বিশেষকৈ হাত ভৰি।
জুই বা বিদ্যুৎ ব্যৱহাৰ কৰোঁতে সতৰ্ক হ'ব। পৰিয়ালত ভাতৃৰ সৈতে মতভেদ হ'ব পাৰে, ঘৰুৱা কথাত বেছি জেদ ধৰি নাথাকিব, প্ৰেমৰ সম্পৰ্কত গভীৰতা থাকিব, কিন্তু আপোনাৰ ঈৰ্ষাপৰায়ণ স্বভাৱে সংগীক আমনি দিব পাৰে, বিবাহিত জীৱন স্বাভাৱিক অৱস্থাত থাকিব। আজিৰ দিনটোৰ বাবে আপুনি সাৱধানতা অৱলম্বন কৰিব লাগিব। কিছুমান ক্ষেত্ৰত সেইবোৰ হৈছে, আজি আপোনাৰ খং নাকৰ আগত থাকিব পাৰে, খঙৰ বশৱৰ্তী হৈ কোনো সিদ্ধান্ত নল'ব আৰু কাৰো লগত কটু কথা নক'ব। গাড়ী চলাওঁতে অত্যন্ত সাৱধান হ'ব, দ্ৰুতগতি পৰিহাৰ কৰিব। আপোনাৰ উন্নতি দেখি হিংসা কৰা মানুহৰ পৰা আঁতৰি থাকক, নিজৰ পৰিকল্পনা আগতীয়াকৈ প্ৰকাশ নকৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব, মংগল গ্ৰহৰ অশুভ প্ৰভাৱ কমাবলৈ আৰু দিনটো শুভ কৰিবলৈ তলত দিয়া উপায়বোৰ কৰিবলৈ যত্ন কৰিব। মংগলবাৰে হনুমান চালিচা বা বজৰং বাণ পাঠ কৰিলে বৃশ্চিক ৰাশিৰ লোকৰ সকলো বিপদ দূৰ হয়। কোনো দৰিদ্ৰ লোকক মচুৰ দালি, ৰঙা কাপোৰ বা গুড় দান কৰক, তেতিয়াহ'লে দিনটো আজি বাধাবোৰ দূৰ হ'ব। হনুমানজীক ৰঙা জবা ফুল অৰ্পণ কৰিলেও আজি আপুনি শুভ ফল পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 9। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, মংগল হওক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে, ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় বা জয় শ্ৰীৰাম লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া ধনুৰাশি। ধনুৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো যথেষ্ট উৎসাহজনক আৰু ইতিবাচক হ'ব। আপোনাৰ ৰাশিৰ অধিপতি বৃহস্পতি আৰু বাৰ অধিপতি মংগলৰ মিত্ৰতাৰ বাবে আপোনাৰ মনোবল অটুট থাকিব। আধ্যাত্মিক চিন্তা চৰ্চা আৰু জ্ঞান আহৰণৰ প্ৰতিও ধাউতি বাঢ়িব। অৱশ্যে কামৰ ব্যস্ততাৰ বাবে অলপ ভাগৰুৱা অনুভৱ কৰিব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ পৰামৰ্শ আৰু বুদ্ধিমত্তাক সকলোৱে আদৰ কৰিব। শিক্ষকতা, ওকালতি আৰু পৰামৰ্শদাতা হিচাপে কাম কৰাসকলৰ বাবে দিনটো অতি শুভ। ব্যৱসায়ত নতুন যোগাযোগ স্থাপন কৰিব পাৰে, যিয়ে ভৱিষ্যতে উন্নতি আৰু লাভ দিব। চাকৰি বিচাৰি থকাসকলে ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে। আৰ্থিক অৱস্থা মজবুত থাকিব, কিন্তু হাতলৈ অহা টকা সৎ কামত খৰচ কৰিবলৈ যত্ন কৰিব। ধৰ্মীয় অনুষ্ঠান বা সামাজিক কামত ধন ব্যয় কৰিব লগা হ'ব পাৰে। পুৰণি বকেয়া ধন ঘূৰি অহাৰ যোগ আছে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনাৰ ভৰিৰ বিষৰ সমস্যাই দেখা দিব পাৰে। লিভাৰ বা হজম শক্তিৰ সমস্যা অলপ আমনি কৰিব পাৰে, সেয়েহে তেলীয়া বস্তু কমাই খাব। বয়োজ্যেষ্ঠ লোকসকলে স্বাস্থ্যৰ অলপ যত্ন ল'বলৈ চেষ্টা কৰিব। পৰিয়ালৰ ফালৰ পৰা আজি আপোনাৰ কোনো শুভ খবৰ পাই আপোনাৰ সন্তানৰ ফালৰ পৰা কিবা শুভ খবৰ পোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ লগত ধৰ্মীয় স্থানলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে। প্ৰেমৰ সম্পৰ্কত বিশ্বাস আৰু মৰম বৃদ্ধি পাব, কিন্তু আপোনাৰ পোনপটীয়া কথা বা স্পষ্টবাদী স্বভাৱে সংগীক আঘাত দিব পাৰে, গতিকে কথা কওঁতে শব্দৰ ব্যৱহাৰত সাৱধান হ'ব। আজিৰ দিনটোৰ বাবে আপুনি কিছু ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগিব। কাম পেলাই থোৱাৰ স্বভাৱে আপোনাক সমস্যাত পেলাব পাৰে। আজিৰ কাম আজিৰ ভিতৰতে শেষ কৰিবলৈ চেষ্টা কৰক। ধনুৰাশিৰ মানুহে সত্য কথাৰ মুখৰ ওপৰতে কৈ দিয়ে। আজিৰ দিনটোত সত্য কথা কওঁতে পৰিস্থিতি চাই ক'ব, নহ'লে আপোন মানুহে ভুল বুজিব পাৰে। যাত্ৰা কৰোঁতে নিজৰ সামগ্ৰীৰ প্ৰতি আজি সাৱধান হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব, বৃহস্পতি গ্ৰহ আৰু মংগলবাৰৰ বাবে তলত দিয়া উপায়বোৰ কৰিলে শুভ ফল পাব। মংগলবাৰ হোৱাৰ বাবে হনুমান চালিচা পাঠ কৰক, ই আপোনাৰ সাহস বৃদ্ধি কৰিব। কপালত হালধি বা চন্দনৰ ফুট লওক, পাৰিলে মন্দিৰত কল বা বেচনৰ লাডু দান কৰক। ইয়াৰ দ্বাৰা আপোনাৰ দিনটো আজি শুভ হ'ব। নিজৰ গুৰু বা জ্যেষ্ঠজনক সন্মানজনক আৰু আশীৰ্বাদ লওক। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া বা সোণালী আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ সুন্দৰ হওক, ভাল হওক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় বা জয় শ্ৰীৰাম লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো পৰিশ্ৰম আৰু ধৈৰ্যৰ পৰীক্ষা হ'ব। আপোনাৰ ৰাশিৰ অধিপতি শনি আৰু বাৰ অধিপতি মংগলৰ প্ৰভাৱত আপোনাৰ কৰ্মস্পৃহা বাঢ়িব, কিন্তু কামত সৰু সুৰা বাধা আহিব পাৰে। আপোনাৰ বাস্তৱবাদী চিন্তাধাৰাই আপোনাক সমস্যা সমাধানত সহায় কৰিব। আৱেগতকৈ যুক্তিক বেছি গুৰুত্ব দিলে আপুনি লাভৱান হ'ব। কৰ্মক্ষেত্ৰত কামৰ বোজা অধিক হ'ব পাৰে, কিন্তু আপোনাৰ কঠোৰ পৰিশ্ৰমে ঊৰ্ধ্বতন কৰ্তৃপক্ষক সন্তুষ্ট কৰিব। ব্যৱসায়ীসকলে পুৰণি বিনিয়োগৰ পৰা লাভ পোৱাৰ সম্ভাৱনা আছে। লো নিৰ্মাণ সামগ্ৰী বা যন্ত্ৰপাতিৰ ব্যৱসায়ৰ সৈতে জড়িত লোকসকলৰ বাবে দিনটো শুভ। নতুন কাম আৰম্ভ কৰাৰ বাবে দিনটো বেয়া নহয়, কিন্তু বৰ বেছি আশা নকৰাই ভাল হ'ব। আৰ্থিক স্থিতি স্বাভাৱিক অৱস্থাত থাকিব, কিন্তু হঠাৎ কোনো যন্ত্ৰপাতি বেয়া হোৱা বা ঘৰৰ মেৰামতিৰ বাবে টকা খৰচ হোৱাৰ সম্ভাৱনা আছে। ধাৰ লোৱা বা দিয়াৰ পৰা আজি বিৰত থাকক। শ্বেয়াৰ বজাৰত টকা লগোৱাৰ আগতে অভিজ্ঞ লোকৰ পৰামৰ্শ ল'ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি মকৰ ৰাশিৰ লোকসকলৰ বাবে আঁঠুৰ বিষ বা গাঁঠিৰ বিষৰ সমস্যাই দেখা দিব পাৰে। বাতজনিত সমস্যা বা আলচাৰৰ সমস্যা থকা লোকে খোৱা বোৱাত সাৱধান হ'ব। প্ৰচুৰ পানী খাওক আৰু নিয়মীয়া ব্যায়াম কৰিবলৈ যত্ন কৰিব। পৰিয়ালত কোনো বয়োজ্যেষ্ঠ ব্যক্তিৰ স্বাস্থ্যক লৈ চিন্তিত হ'ব পাৰে। ঘৰুৱা পৰিৱেশ অলপ গধুৰ হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কত ভুল বুজাবুজি হ'ব পাৰে। আপোনাৰ কামৰ ব্যস্ততাই সংগীক অৱহেলা কৰা যেন অনুভৱ কৰাব পাৰে, গতিকে তেওঁক অলপ সময় দিবলৈ আজি চেষ্টা কৰক।
আজিৰ দিনটোৰ বাবে আপোনাৰ সাৱধানতাসমূহ হ'ব। মকৰ ৰাশিৰ মানুহে নিজৰ কামক লৈ গৌৰৱ কৰে, কিন্তু আজি সেই গৌৰৱ যাতে অহংকাৰ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব। উঠা নমা কৰোঁতে বা খোজ কাঢ়োঁতে সাৱধান হ'ব, ভৰিত আঘাত পোৱাৰ সম্ভাৱনা আছে। আইনী কামত অৱহেলা নকৰিব, নহ'লে জৰিমনা ভৰিব লগা হ'ব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব শনি গ্ৰহৰ কৃপা লাভ কৰিবলৈ আৰু মংগলবাৰৰ বাবে তলত দিয়া উপায়বোৰ কৰিবলৈ যত্ন কৰক। মংগলবাৰে হনুমান চালিচা পাঠ কৰিলে শনি আৰু মংগল দুয়োটা গ্ৰহৰ দুখ কাটে। সন্ধিয়া সময়ত বৰগছৰ তলত সৰিয়হ তেলৰ চাকি জ্বলাওক, ই আপোনাৰ জীৱনৰ অন্ধকাৰ দূৰ কৰিব। দৰিদ্ৰক কলা তিল বা কলা কাপোৰ দান কৰিলে আজি মানসিক শান্তি পোৱা সম্ভাৱনা থাকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 8। আজিৰ দিনটো আপোনালোকৰ সুন্দৰ হওক, ভাল হওক তাৰে কামনা কৰিছোঁ। আৰু যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব, কমেণ্টত জয় শ্ৰীৰাম লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটোত নতুন চিন্তা আৰু পৰিকল্পনাৰে ভৰা দিন হ'ব। আপোনাৰ ৰাশিৰ অধিপতি শনিৰ প্ৰভাৱত আপুনি ধীৰ স্থিৰ হ'ব, কিন্তু আজি মংগলবাৰ হোৱাৰ বাবে মনত অলপ উগ্ৰতা আৰু খৰখেদা ভাৱো থাকিব পাৰে। এই দুই বিপৰীত শক্তিৰ মাজত ভাৰসাম্য বজাই ৰখাটো আজিৰ প্ৰধান কাম হ'ব আপোনাৰ। সামাজিক কামত আপোনাৰ সন্মান বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত আপোনাৰ নতুন ধাৰণা বা পৰিকল্পনাই প্ৰশংসা পাব। বিজ্ঞান প্ৰযুক্তি আৰু সমাজ সেৱাৰ লগত জড়িত লোকসকলৰ বাবে দিনটো উত্তম। ব্যৱসায়ৰ ক্ষেত্ৰত আজি আপুনি লাভৰ মুখ দেখিব, কিন্তু কৰ্মচাৰীৰ লগত সৰু সুৰা কথাত তৰ্ক আদি হ'ব পাৰে। নিজৰ ব্যৱসায় সম্প্ৰসাৰণৰ কথাও আজি ভাবিব পাৰে। চাকৰিজীৱীসকলে কামৰ বোজা অনুভৱ কৰিব, যদিও সহকৰ্মীৰ সহায়ত কাম শেষ কৰিব পাৰিব। আৰ্থিক অৱস্থা ঠিকেই থাকিব, কিন্তু অযথা খৰচ হোৱাৰ সম্ভাৱনা প্ৰবল। ধৰ্মীয় কাম বা ভ্ৰমণত টকা খৰচ আজি হোৱাৰ সম্ভাৱনা থাকিব। বন্ধুবৰ্গ বা সামাজিক অনুষ্ঠানৰ বাবে জেপৰ ধন খৰচ হ'ব পাৰে। বাজেটৰ বাহিৰলৈ গৈ খৰচ নকৰাই আজিৰ বাবে ভাল হ'ব। কুম্ভ ৰাশিৰ জাতক জাতিকাৰ বাবে আজি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা সৰু সুৰা গাঁঠিৰ বিষ আদি হোৱাৰ সম্ভাৱনা আছে। বতৰ পৰিৱৰ্তনৰ বাবে এলাৰ্জি বা শ্বাস প্ৰশ্বাসজনিত সমস্যা হ'ব পাৰে। পুৱা খোজকাঢ়িলে বা যোগাসন কৰিলে শৰীৰ ভাল থাকিব। পৰিয়ালতকৈ আজি আপুনি বন্ধু বান্ধৱক বেছি গুৰুত্ব দিব পাৰে, যাৰ ফলত ঘৰৰ মানুহে বেয়া পাব পাৰে। পৰিয়ালকো সমানে সময় দিয়ক। প্ৰেমৰ সম্পৰ্কত আপোনাৰ উদাসীন স্বভাৱে সংগীক কষ্ট দিব পাৰে। সংগীৰ আৱেগক বুজিবলৈ চেষ্টা কৰক আৰু মুকলিকৈ কথা পাতক। আজিৰ দিনটোৰ বাবে আপোনাৰ সাৱধানতা কিছুমান থাকিব। সেইবোৰ হৈছে কুম্ভ ৰাশিৰ মানুহে কেতিয়াবা অতি বেছি চিন্তা কৰি কাম পেলাই থয়। আজিৰ কাম কাইলৈ নথব। বেছি টেঙা বা বাসী খাদ্য নাখাব, নহ'লে গেষ্ট্ৰিকৰ সমস্যা হ'ব পাৰে। বন্ধুৰ লগত কথা পাতোঁতে গোপন কথা ফাদিল নকৰিব, নহ'লে পিছত পস্তাবলগীয়া হ'ব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব শনি গ্ৰহক সন্তুষ্ট কৰিবলৈ আৰু মংগলবাৰৰ বাবে তলত দিয়া উপায়সমূহ কৰক। কুম্ভ ৰাশিৰ ওপৰত শনিৰ প্ৰভাৱ থাকে আৰু হনুমানজীক পূজা কৰিলে শনিৰ অশুভ প্ৰভাৱ দূৰ হয়। হনুমান চালিচাও পাঠ কৰিব পাৰে আজি। কোনো শ্ৰমিক বা দুখীয়া মানুহক ভোজন কৰক বা কিছু টকা দান কৰক, ইয়ে শনিদেৱক সন্তুষ্ট কৰে। সন্ধিয়া বৰগছৰ গুৰিত পানী ঢালি চাকি জ্বলালে মানসিক শান্তিও পোৱা যাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ক'লা বা নীলা আৰু শুভ সংখ্যা হ'ব 8। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত জয় শ্ৰীৰাম লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো মিশ্ৰিত অভিজ্ঞতাৰে ভৰা হ'ব। আপোনাৰ ৰাশিৰ অধিপতি বৃহস্পতি আৰু মংগলৰ অৱস্থানে আপোনাক আধ্যাত্মিক আৰু মানসিকভাৱে শক্তিশালী কৰি ৰাখিব। আপোনাৰ কল্পনা শক্তিয়ে আজি প্ৰখৰ হ'ব, কিন্তু যিহেতু আপোনাৰ ৰাশিত শনিৰ প্ৰভাৱ আছে, সেয়েহে মনটো মাজে মাজে উদাস বা চিন্তিত হ'ব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ ধৰণ অলপ ধীৰ হ'ব পাৰে, কিন্তু আপুনি সঠিক সিদ্ধান্ত ল'বলৈ সক্ষম হ'ব। ব্যৱসায়ীসকলে বিদেশৰ লগত জড়িত কাম বা আমদানি ৰপ্তানি ব্যৱসায়ত আজি লাভৱান হ'ব। কলা সাহিত্য বা সৃজনীশীল কামৰ সৈতে জড়িত লোকসকলৰ বাবে দিনটো বৰ সুন্দৰ। সহকৰ্মীৰ পৰা আশানুৰূপ সহায় নাপাব পাৰে, গতিকে নিজৰ কাম নিজে কৰাই ভাল। আৰ্থিক দিশত দিনটো শুভ। হঠাৎ কোনো উৎসৱৰ পৰা ধন লাভ হ'ব পাৰে। ধৰ্মীয় কাম বা পৰোপকাৰৰ বাবে ধন খৰচ হ'ব পাৰে, কিন্তু এই খৰচে আপোনাক মানসিক সন্তুষ্টি দিব। ঋণ লোৱাৰ পৰা আজি কিন্তু বিৰত থাকিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনাৰ বিষৰ সমস্যা থাকিব। শনিৰ প্ৰভাৱত এলাহ ভাৱ আৰু ভাগৰ অনুভৱ হ'ব। চকুৰ সমস্যাও থাকিব, গতিকে মোবাইল বা কম্পিউটাৰত বেছিকৈ ব্যৱহাৰ নকৰিব। ৰাতি সোনকালে শোৱাৰ অভ্যাস কৰিব। পৰিয়ালৰ পৰিৱেশ আজি শান্তিপূৰ্ণ হ'ব। ঘৰত কোনো ধৰ্মীয় অনুষ্ঠানৰ আয়োজন হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত আপুনি বৰ বেছি আৱেগিক হৈ পৰিব পাৰে। সংগীৰ সৰু কথাতে দুখ পোৱাৰ স্বভাৱটো ত্যাগ কৰিবলৈ যত্ন কৰক। বিবাহিত লোকৰ বাবে দিনটো সুখৰ। আজিৰ দিনটোত আপুনি কিছু ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগিব। আপুনি স্বভাৱতে আৱেগিক, কিন্তু আজি আৱেগৰ বশৱৰ্তী হৈ কোনো ব্যৱহাৰিক সিদ্ধান্ত নল'ব।
অচিনাকি মানুহক চকু মুদি বিশ্বাস নকৰিব, প্ৰবঞ্চনাৰ বলি হ'ব পাৰে, কাম পিছুৱাই থোৱাৰ প্ৰৱণতা ত্যাগ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব মীন ৰাশিৰ অধিপতি বৃহস্পতি আৰু মংগলবাৰৰ বাবে কিছুমান উপায় কৰিব পাৰে। মংগলবাৰে হনুমান চালিচা পাঠ কৰিলে মানসিক ভয় আৰু শনিৰ অশুভ প্ৰভাৱ দূৰ হয়। ব্ৰাহ্মণ বা মন্দিৰত হালধীয়া ফল বা দাইল দান কৰক, ই বৃহস্পতি গ্ৰহক মজবুত কৰে। মীন ৰাশিৰ মানুহে শিৱলিংগত পানী ঢালিলে মানসিক শান্তি অটুট ৰাখিব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া বা সোণালী আৰু শুভ সংখ্যা হ'ব 3। আপোনাৰ দিনটো আজি শুভ হওক, মংগল হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত জয় শ্ৰীৰাম লিখিবলৈ নাপাহৰিব। আজিৰ ৰাশিফল সিদ্ধান্ত ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ।